Drama 24 Assam. দেউতা চালক চাহ আনিছ দিয়া ভালে হৈছে নাম মোৰো চাহ খাবার মন গেছিল অৱশ্যে দা দেউতা আজি লাল চাহে দিছো দ বেয়া নাপক গাখীৰ দিয়া চাহ দিলে আৰু আপোনাৰ গেষ্ট্ৰিকটো উঠে না হেই বোৱাৰী ভালে হৈছে ৰাতিপুৱা লাল চাহে খাব লাগে গম পাইছ না মই এনাও লাল চাহ খাই ভাল পাওঁ তুমিতো জানই ৰব দেউতা আপুনি চাহ খালাম নেকি নে পিছে কি হলা সৰু বোৱাৰী কি হ'ল মালা চাহকাপত কিবা পৰিল নেকি চাহ কাপত আকৌ পৰা নাই বাইদেউ তেনেহ'লে দেউতাক চাহকাপ খাবা কিয় আগ দিছ কিয় আগদিছো মানে বাইদেউ দেউতাই ৰাতিপুৱা খালী পেটত পানীহে খায় আজি ৰাতিপুৱা পানী খাইছি জানো নাই খ সেইটো ৰাতিপুৱা খালী পেটত পানী নাখালেও গেষ্ট্ৰিক উঠিব পাৰে দেউতা মই আপোনাকচোন সদায় কওঁ ৰাতিপুৱা শুই উঠিয়ে এক গিলাচ কুহুমীয়া গৰম পানী খাব লাগে তাৰপিছত যদি ভাত খায় চাহ খায় যি হয় খাই দেখো লওকচোন লওক আপুনি এতিয়া তাড়াতাড়ি এক গিলাচ পানী খাই লওক দিয়া বৰি অৱশ্যে তুমিতো সদায় কৈয়ে থাকা মইহে বাঢ়ি যাওঁ কিবা মই বৰ ভাগ্যৱান আৰু বৰ ইয়াত মই তোমাৰ দৰে যি দুটা বোৱাৰী পাইছো মই বৰ ভাগ্যৱান কি যি কয় দেউতা আপুনিতো আমাৰ নিজৰ দেউতাৰ নিচিনাই আপোনাক আৰু মৰম নকৰিম নেকি দিয়ক এতিয়া চাহখিনি খা দা ঠিকে আছে দাদা দেউতা আপুনি এতিয়া চাহখিনি খাই পুতুকে গাটো ধুই আহক মই আপোনাৰ কাৰণে গৰম পানী ৰেডি কৰি থৈ দিছো হ'ব যা বোৱাৰী যা আহকে দেউতা আপুনি তাড়াতাড়ি গাটো ধুই ভাতকেইটা খাই লওক গৰমে ঠাণ্ডা হলে আৰু ভাল লাগবে নহয় না সঁচাই মানে মোৰ বোৱাৰী দুইজনী বৰ লক্ষী আই মই আপোনাৰ কাৰণে পানী বাথৰুমত ৰেডি কৰি থৈছো তাড়াতাড়ি গাটো ধুই আহক হ'ব যা বোৱাৰী নালগে বোৱাৰী এইগিলাখান তুমি কৰিবা বাপৰে নাও বাপা মোৰ কাৰণে ইমান কষ্ট কৰা হৈছে এনেকুৱা বোৱাৰী পোৱাই টান দেউতা আপোনাৰ চুলিকেইডাল ফাটছি অলপ চেম্পু টেম্পু লগাবচোন বুঢ়া হলো ক'ত চেম্পু টেম্পু দিম ইয়াৰ দেউতা বুঢ়া মানুহে কি চেম্পু নুঘুৱে নেকি হ'ব দিয়ক মই কালি আনি দিম দোকানৰ পৰা চেম্পু যা হ'ব যা তোমাৰো আৰু কথা যা আনি দিয়া যা কালি আৰু হেৰি কৰিম যা হ'ব যা বৰে ভাত হল নেকি যা মই যাই আছো যা এইবাৰ পইচাখিনি পালি আমি এখন ভাল দামী চাই গাড়ী ল'ম দা তাকেইতো গাড়ী এখন লাগছিল এই কিমান বাইকখন চলাই থাকিম গাড়ী এখন হলি ভাল হয় কিন্তু মানে কি মানে যদি গাড়ীখন ল মোৰ বিজনেছটো কি হ'ব বাদ দে তোমাৰ বিজনেছ ইমান দিনে বিজনেছ কৰি কি কৰিছ জানা আছে তো এবাৰ মোক গাড়ী লাগবই তুমি গাড়ীহে ল'বা গাড়ী এখনতো লাগে বাৰু গাড়ী ল'ম দিয়া EMI ধৰিলেওতো ল'ম
কালি অলপ দেৰি হ'ব। এ থা তোমাৰ EMI তুমি আজিকালি কি বাইকখনৰ কিস্তি ভালকে দিবা পাৰা নাই আৰু EMI তুমি মোক 4 চকীয়া লৈ দিবা বেছি কিন্তু মোৰ বিজনেছটো কি হ'ব? অলপমানতো মোৰ বিজনেছৰ কথাটো ভাবা। তোমাৰ বিজনেছ তুমি জানো মুঠতে মোক গাড়ী লাগবই এলা গাড়ী চাড়ী লৈ লাভ নাই পাৰলি অলপ মাটি ল'ব লাগে। এইবাৰ এটা কাম কৰিম দা, পইচাখিনি যদি পাওঁ টাউনত দেখি অলপ মাটি কিনি ল'ম। তুমি বলে টাউনত কিনা মাটি চন্দ্ৰত কিনা নহয় বলে মংগল গ্ৰহত কিনা যতে কিনা কিনি নেপা মুঠৰ ওপৰত পইচাখিনি পালি মোৰ সোণাৰ নেকলেছডাল আৰু গোৱা ট্ৰিপটো মোক লাগবই একদম। সোণাৰ নেকলেছ গোৱা ট্ৰিপ কৰিলি পইচা ক'ত ৰখোৱা? আৰে মাটি কেনেকে কিনবা? মই সেইগিলা নাজনো, মোক মুঠৰ ওপৰত লাগবই। তুমি ইমান অকৰামি নকৰবাচোন। এইগিলা সোণাৰ নেকলেছ তাৰপিছত গোৱা এইগিলা পিছত হ'ব। প্ৰথমতে আমি মাটিখিনি ল'ব লাগিব। তোমাৰ চব পিছতে গাড়ী ল'ম পিছত সোণাৰ নেকলেছ ল'ম পিছত কৰি থাকান্তে দেহা আকোই ল'ব। তুমি এইগিলা সোণাৰ নেকলেছ লোৱাতকে আংঠি এটা নলগিয়া আৰু এইলে গোৱাত যাব খুজিছ যি তাতকে শ্বিলং যাওঁ ব'লা, ওচৰতে হ'ব। শ্বিলং মানুহ চুইজাৰলেণ্ড যায় পেৰিছ যায় তুমি আৰু এই শ্বিলঙৰ মাথা মাৰছা। তোমাক বুজাই লাভ নাই দিয়া। মাটিখিনি কিনলি আমাৰ বেছি কামত আহিব। তুমি যি কৰা ক'ত থাকা মুঠৰ ওপৰত মই বিচৰাখিনি মোক লাগবই। বোৱাৰী অ বোৱাৰী বোৱাৰী অ বোৱাৰী অ দেউতা আপুনি যাবা হ'লক নেকি? অ বোৱাৰী মই যাবা আনলো। আজি মোৰ কাৰণে আজি এটা বিশেষ দিন। আজি 33 বছৰে চাকৰি কৰিলোঁ, কিন্তু আজি মোৰ ৰিটায়াৰৰ দিন। তাৰ কাৰণে আজি অলপ মনটো মোৰ বেয়া লাগি আছে। মন বেয়া নকৰব দেউতা আমি আপোনাৰ লগত আছো নহয়। মই জানো বোৱাৰী, তোনাটোতো মোৰ লগত আছই, সেইকাৰণে মই তোনাক লৈয়ে সাহস এখানি মোৰ। দেউতা আপুনি দেৰি কৰিব নালাগে আগবাঢ়ক। যাক তে দেউতা ভালকে যাব কেৱল। হ'ব হ'ব হ'ব। অ শুনছ না অ', দেউতাক এতিয়া আচল কথাটো কবা লাগছিলা নহলে পইচা কেইটা কাক দে ঠিক নাই। কথাখিনি মই নাভাবা নহয়, মই ভাবছো ৰ'বা কথাখিনি। ভাবি থাকি লাভ নাই, নহলেবা আমাৰ ইমান দিনৰ কষ্ট হপা এনাই যাব। সোনকালতে কথাটো কৈয়ে দে। কষ্ট গিলে এনে যাবা দিম। তুমি মোক বুৰ্বক পাইছা নেকি? সময় আহক চব কম। সময়ক লাগি বাট চাবা নালগে ইটাতে ক। এতিয়াতে দেউতা পিছে গোটাই কিটা ধুন্দতে কি হল? তোৰ ওচৰত আমি কাম এটা দিলো ৰ। কি কামাই? আছো না বচোন পোৱা কি কাম আছে আচোন পোৱা। দে গোটেইটা আহিয়ে তোৰ দে কচোন কি কবা খুজিছে তহঁতে? মানে দেউতা মোৰতো বিজনেছত 4 লাখ টকা 3 লাখ টকা এনেকে বাহিৰতে ফাঁচি থাকে। যদি তই PF তোৰ পইচাখিনি আধা দিয়া তেতিয়া মই বিজনেছতে খাটাব পাৰিলো হয়। অ দেউতা নহলে আমাৰো চলা অলপ টানে হৈছে। দেউতা মোৰ অৱস্থাটো দাদাতকেও বেয়া। যোৱাবাৰৰ বিলৰ পইচা পাবাই আছে, সেইভাগে লেবাৰৰ খৰচ, মহৰীৰ খৰচ, গাড়ীৰ ভাড়া, ক'ত যে কিমান দিবা আছো। তোৰ PFৰ পইচাটো মোকো লাগছিলে আধা। তই কাম নকৰা কিয়া, দাদা আৰু মোক ভাগি দি পইচাটো। দেউতা আমাৰো একে কণ্ডিশ্যন, চলবা ল'ৰা আছো আৰু আমিও। ৰ আচ্ছা তহঁতে মই এই PFৰ পইচা পাম বুলি তহঁতে কেনেকে গম পালি?
আরে দেউতা এইগিলান গম পাব লগা কি আছে? তোৰ যিন দৰমহাৰ পৰা এই মাহত PF পইচা কাটে এইগিলান আমি জানোৱে। ৰ তহঁতে যে এখান্তি কথা গম পাইছা, এই যে সৰু বনীৰে বিয়া গেল তাতে কত টকা লাগছি, মায়েৰে অসুখ হৈ আজি মায়েৰে মাৰাই গেল, সেগলা টকা মই ক'ৰ পৰা খৰচ কৰিছো? সেগলা টকা পিয়াফৰে টকা। মইতো আৰু বেলেগকেতো পইচা মোৰ নাছিল নহয়, সেই পিয়াফৰ পইচাখিনিয়ে আহিছিল মাত্ৰ। বাকী এতিয়া এটা কাম কৰ তহঁতে, বাকী পইচা মোৰ গোটাই খৰচ, মাত্ৰ একাউণ্টছত 1 লাখ মান টকা আছে, তাৰে তহঁতক 250,000 মই ভাগই দিওঁ। তাত বাহিৰে কিন্তু মোৰ উপায় একো নাই। হেৰি আবৰি, কওকচোন। তুমি মোৰ পানীখিনি এই বাথৰুমত থবাচোন। মই নৰো এগলাহান, আপুনি নিজে লৈ ল'ব। বৰি ভাতকেইটা দিয়াগে, মোৰ বিৰাট ভোক লাগছি। নৰো মই আপোনাক ভাত চাত দিবা, তাতে বনাই আছে নিজে লৈ খাক নি। মই কিন্তু বুঢ়াক ভাত চাত দেখুৱাই থাকিব নৰো আৰু। তাকেইতো ঠগে খালো। কিমান যে আশা কৰিছিলো এখন গাড়ী ল'ম বুলি, কিন্তু এই বুঢ়াই পইচা গিলা চব খৰচ কৰি থৈ দিছি। তাকেইতো ভাবছিলো এই দেউতাৰ পইচাখিনি দি মোৰ বিজনেছটো আৰু ডেভেলপ কৰিম, কিন্তু এই দেউতা ক'ত বা পইচাখিনি খৰচ কৰিলা। ইমান যত্ন কৰিলো, বুঢ়াক তেল ঘঁহি দিওঁ, গৰম গৰম চাহ বনাই দিওঁ, ভাত বনাই দিওঁ, নাচাওঁ আৰু বুঢ়া। ইমান আশা কৰিলো, গোৱাত যাম, সোণৰ নেকলেচ ল'ম, আকোই নলাম। এই বুঢ়াই চব পইচা খৰচ কৰি দিছে, চব এলাই গেল। আৰু তুমি এই খাম মদনৰ পালে বহি থাকা, আগতো কবা চবা নলওঁ। কি কৰো কচোন এতিয়া? এই বুঢ়াই যি পইচা গিলা খৰচ কৰি থৈছি সেইটোতো মই গম নাপাওঁ। পিছে দুও যে দুফালৰ পৰা আহি মনে মনে বলি। দেউতা আমি এটা কথা ভাবছো, তোৰ এই মাটি সম্পত্তিখিনি আমাৰ দুয়োৰে নামত লিখি দি, আমি সেপাৰেট হ'ম বুলি ভাবছো। তহঁত দুও যে মাটি সম্পত্তিখিনি যে ভাগই লওঁ বুলি দুও মাথা মাৰছি, কিন্তু মোৰ অৱস্থাটো ভৱিষ্যতত কি হ'ব? বাকী মোক কোনি চাব? দেউতা তোৰ কথাটো তই নিজে চিন্তা কৰিবি আৰু। আমি এতিয়া নিজৰ বিজনেছৰ কথাই চিন্তা কৰিম, না নিজৰ সংসাৰৰ কথাই চিন্তা কৰিম, না আৰু তোৰ কথাই চিন্তা কৰিম? আমাৰোতো সংসাৰ এখন আছে, আমাৰোতো ভৱিষ্যতৰ কথা আছে। তহঁতক মই এটা কথা কওঁ, যোনদিনা মায়েৰে মৰে সিদিনাখনে মোক কিন্তু বাৰে বাৰে কৈছিল যে ল'ৰাটোক চাব, কিন্তু আজি অবাকত তহঁতে এই দিলি মোক সেইটো পাহাৰ নহওক। দেউতা তই আমাৰ বেয়া লাগতে আৰু তই নিজৰ যত্ন নিজে লবি। আমি যাওঁ দাদা, বল। যা যাবা স্যার যা, তহঁতে ভালে গেলে থাকিবি। হে প্ৰবীণা,
তোমার কথা মই রাখিব নোৱাৰিলো প্ৰমীলা।